জব এস্পিৰেণ্ট চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ যে এপইণ্টমেণ্ট কেতিয়া দিব আৰু আপোনালোকক এতিয়া ADR ৰিজাল্টৰ পাছৰ প্ৰচেছখিনি কি হ'ব, আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখিনিৰ ওপৰত। ADR 2.0 ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিছে আৰু যিটো পৰিস্থিতি অসমত হৈ আছে সেইটোলৈ লক্ষ্য ৰাখি আমাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই তেখেতে এপইণ্টমেণ্ট ডিলে কৰিছে ক'বলৈ গ'লে। এতিয়া এপইণ্টমেণ্টটো বি নৱেম্বৰ মাজভাগতহে হ'ব চাগে, কাৰণ এতিয়াও যথেষ্টখিনি কৰিবলগীয়া আছে। এতিয়া ৰিজাল্টহে ডিক্লেয়াৰ কৰিছে, এতিয়ালৈকে ডিপাৰ্টমেণ্ট এলট হোৱা নাই, ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই। ডিপাৰ্টমেণ্ট এলট কৰাৰ পাছত তেখেতসকলে নিজা নিজা ডিপাৰ্টমেণ্টৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাৰ পাছতহে এপইণ্টমেণ্ট লেটাৰখিনি ডিষ্ট্ৰিবিউট কৰিব। তো এতিয়াও যথেষ্ট সময় আছে, তো বি এতিয়াও 15-20 দিন তেখেতসকলক সময় লাগি যাব। তো ব'লক চাওঁ আমি আপোনালোকক ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কি বস্তু লাগিব, নাম বা ডেট অফ বাৰ্থ, এড্ৰেছ যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সেইটোৰ বিষয়ে জানো। ব'লক। তো যেতিয়া আপোনালোকক ডিপাৰ্টমেণ্টেলি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, তেতিয়া আপোনালোকক কি বিচাৰিব ডকুমেণ্টছত। প্ৰথমটো হৈছে মেট্ৰিক চাৰ্টিফিকেট আৰু মেট্ৰিক মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড, যোনটোত আপোনাৰ ডেট অফ বাৰ্থটো আৰু নামটো শুদ্ধকৈ থাকিব লাগিব, আৰু HS চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুয়োটাতে এডমিটৰ লগত যোনখিনি ডেট অফ বাৰ্থ নামখিনি একে স্পেলিঙৰ লগত মিলি থাকিব লাগিব। এডমিট কাৰ্ডখন যোনখন মেট্ৰিকত আছিলে সেইখন, আৰু লগতে আপোনালোকে যোনটো স্কিল টেষ্টত দিছিলে এডমিট কাৰ্ড সেইখন লগত লৈ যাব। হাই ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লৈ যাব। তাত চাব নামবোৰ একেই হ'ব লাগিব, যোনটো মেট্ৰিকৰ এডমিটত আৰু হাই ছেকেণ্ডেৰীত একে থাকে। যেতিয়া মেট্ৰিকৰ এডমিটত একে হয় তেতিয়াহ'লে প্ৰায় গোটেইখিনিয়ে একেই থাকে, তাত ভুল নাথাকে। BA পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন লাগিব। BA পাছ চাৰ্টিফিকেট যোনখন অৰিজিনেলখন হয় সেইখন লৈ যাব, যোনটো কলেজৰ পৰা দিয়ে সেইখন নহয়, ইউনিভাৰ্চিটিৰ পৰা যোনখন হয় সেইখন লৈ থ'ব আপোনালোকে। তাৰপাছত আহিছে কাষ্ট চাৰ্টিফিকেট OBC MOBC ST SC যোনখিনি আছে PWD সেইখিনি লৈ যাব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যোনটো আপডেটেড আছিলে, আগতে আপডেট কৰা হৈ আছে সেইটো লৈ যাব। তাৰপিছত এফিডেভিট লাগিব আপোনাৰ, যদিহে আপোনাৰ কিবা নাম ভুল হৈ আছে, দেউতাৰ নামত স্পেলিং ইনকাৰেক্ট হৈ আছে, মাৰ নামত স্পেলিং ইনকাৰেক্ট হৈ আছে, তেতিয়াহে এফিডেভিটখন লাগিব। আৰু 9 নম্বৰটো হৈছে ফটো ID কাৰ্ড এখন লৈ যাব, তাৰ লগতে ফটো দুখন, আৰু তাৰ লগতে আছে আপোনালোকৰ কম্পিউটাৰ পাছ চাৰ্টিফিকেট, যোনটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হ'ব লাগে, গভৰ্ণমেণ্ট ৰেজিষ্টাৰ অৰ্গেনাইজেশ্যন হ'ব লাগে, যোনটো আমাৰ কম্পিউটাৰ চাৰ্টিফিকেটখন। এইখিনিয়ে ডকুমেণ্টছখিনি যিখিনি আমাক প্ৰয়োজন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত। এই লিষ্টত থকা ডকুমেণ্টখিনি আপুনি যোনখিনি অৰিজিনেল ডকুমেণ্ট হয় সেইখিনি আপুনি লৈ যাব, তাৰ লগতে আপুনি এটা ছেট জেৰক্সৰ লৈ যাব ইয়াৰে। তো এইখিনিয়ে ডকুমেণ্টছ। থেংক ইউ।